আমাৰ বহুখিনি খ্ৰীষ্টান ধৰ্মমুখী হ'বলৈ বিচৰা মানুহে সেই চিন্তাধাৰণা ত্যাগ কৰি আমাৰ এই কৃষ্ণ সংস্কৃতিৰ লগত জড়িত হৈছে তেখেতলোকে তেনেকুৱা মনোভাৱবিলাক ত্যাগ কৰিছে বহুত মানে সমালোচনাও আপোনাক কৰে সেইটো বিষয়টো অকণ কওকচোন মানে আজি অৰিয়েণ্ট একাডেমীৰ ফালৰ পৰা দানবীৰজা হৰিচন্দ্ৰ নাটভাগী প্ৰদৰ্শন কৰিছে হেল্ল' গাইজ আজি আহিছোঁ ধলপুৰ আমাৰ ওচৰতে আছে ধলপুৰৰ কচুৱাত পাতিছে পঞ্চপুৰ ভাওনা সমাৰোহ যি নেকি ৰাজ্যিক ভিত্তিত পতা হৈছে এতিয়া আজি 5 দিনীয়া কাৰ্যসূচীকৈ পতা হৈছিলে আজি শেষৰ দিন এতিয়া আহিছিলোঁ ভাওনাখন এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভাওনাৰ লগতে ইয়াৰ ছাইডতে আছিলে মেলা ডাঙৰ মেলা এখন বহিছিলে চকুৰি টুকুৰিৰ পৰা আদি কৰি মানে বহুতখিনি বস্তু আছিলে সেই মেলা এখনো আছিলে আৰু ইয়াৰ লগতে আছিলে বাণিজ্য মেলা এখন কিছুমান দৃশ্যাংশ মই আপোনালোকক দেখুৱাম তাৰপিছত আমি ভাওনা চাম আহক আপোনাৰ এইটো চাওঁ হয় Hari Balla, Hari Balla, Hari Balla. Pratame, Raginangatang Hari Ramo Dipangaje bhaje Govinda Rama Rama Rama
জগত পালক দেব বিশ্বদানব গৌরত প্রবেশিছি রাখিল তার একদম জগতদামি কই সুপ্রসাদ এইবার মরে এজন মহাভক্ত অযোধ্যার নিপতি হৈত্রবৎ হরিচন্দ্রক পরীক্ষা কৰিব লাগিব মহামুনি বিশ্বামিত্ৰৰ দ্বাৰাই এই কাৰ্য আমি কৰাম সম্পাদন আনফালে বিশ্বামিত্ৰই তপস্যাৰে ক্ষেত্ৰিত্ব কৰি পৰিহাৰ ব্ৰহ্মতত্ত্ব গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে মহাভক্ত মোৰ হৰিচন্দ্ৰ দানী সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজেদি তেওঁৰ গুণাকীৰ্তন জগতত আমি কৰিম প্ৰচাৰ অৱশ্যে এই কাম সম্পাদন কৰিবলৈ কৈলাসপতি শিৱ দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজত হব প্ৰয়োজন বলে ক্ষত্রিয়ত্ব বলি পরিহার ব্রহ্মতত্ত্ব লোভিল সহজে দেখুয়ালু জগতক বিশ্বামিত্ৰৰ তপৰ মহিমা অহংকাৰী ব্ৰাহ্মণ সমাজে অহংকার
এইবার মহাবিদ্যা হরিয়াহরণ দেখুয়াম জগত জাতি শ্রেষ্ঠ ব্রাহ্মণ কই সর্বশ্রেষ্ঠ জাতীয় শ্রেষ্ঠ যাও মহারণ্যময় মহাবিদ্যা ওরগর সাধন অযোধ্যার মহামান্য মন্ত্রীবর মহারাজ সেনাপতি নিপুঞ্জ মহারাজ সম্পাদিত করি রাজহীয় যজ্ঞ ধন্য হল মূল হরিচন্দ্র পুণ্য হল অযোধ্যার সমগ্র প্রাণী সুখীময় সুখী আজি অযোধ্যার সমগ্র প্রাণী আমন্ত্রিত সকল অতিথিকে ভক্তিৰে যথাযোগ্য আদৰ সম্ভাষণ যাচিৰে মই নিঃস্বাৰ্থভাৱে সকলোকে হ'ল প্ৰফুল্লিত আমাৰ আপ্যায়ন কিন্তু কিন্তু কি মহারাজ কিন্তু একমাত্ৰ শিৱপুত্ৰৰ গণেশে নাপায় পূজাৰ প্ৰভাৱ কৰিছিল প্ৰতিজ্ঞা ভীষণ কিন্তু মোৰ আৰাধ্য দেৱনাৰায়ণ হয় যদি প্ৰফুল্লিত আমাৰ আপ্যায়ন তুষ্ট দূৰতে বিদুৰভাৱ গণেশৰ সকল ষড়যন্ত্ৰ সেয়েহেতু আজি নিশ্চিন্ত সঁচা কথা হৰি ভক্ত আপুনি শাস্ত্ৰই কয় মূল গিৰিখত পানী দিলে ডালে পত্ৰে সবে ঘৰ কৰিব প্ৰত্যক্ষা কৰি কাবেৰ ইচ্ছাত বিনা প্ৰতিবাদে মই জনালো সন্মতি ভাতৃ স্নেহতকৈ ৰাজভোগ শ্ৰেষ্ঠ বুলি হয় মোৰ ধাৰণা সেই হেতু ততালিকে ভাতৃক ক্ষমতা চুক্ত কৰি আৰোহণ কৰিম মই বিশাল বিশাল ৰাজক্ৰীড়াখন আৰু তুমি চতুৰ প্ৰত্যুৎপন্নমতি মোৰ পৰিকল্পনাত জনাই সন্মতি পৰিচয় দিলা তম তীক্ষ্ণ বুদ্ধি যুৱৰাজ সেই শুভেচ্ছাম প্ৰায় সমাগত তাৰ বাবে অপেক্ষিছো ব্যাকুলতাৰে হয় যদি আপুনি অযোধ্যাৰ ৰাজৰাজস্ব অৱশ্যেই তম পত্নী কাবেৰী হ'ব ৰাজপতেশ্বৰী আৰু আজিয়েই পালি সেনাপতি নিশ্চয় থাকিব নালাগে পূৰ্বৰ পদত এতিয়া আমাৰ লগত আছে মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল মহাপ্ৰভু আছে আৰু তেখেতৰ লগত দুষাৰ কথা পাতিবলৈ আমি চেষ্টা কৰোঁ হয় প্ৰভু নমস্কাৰ এতিয়া আপোনাৰ মানে এই ভাওনা সমাৰোহৰ বিষয়ে অলপমান ৰাইজক বুজাই দিয়ক নিশ্চয় আমাৰ
ভাওনা সমাৰোহ 5 দিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছিলে। আমাৰ আজি ভাওনা সমাৰোহ একেবাৰে অন্তিমটো কাৰ্যসূচী এতিয়া আমাৰ ইয়াতে মঞ্চত চলি আছে, অনুষ্ঠিত হৈ আছে, পৰিৱেশন কৰি আছে। আজি দানবীৰ ৰজা হৰিচন্দ্ৰ নাথভাগী আমাৰ মঞ্চত পৰিৱেশন কৰিছে। খুব এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ। গুৰুজনাৰ যি আৰ্হিৰ জৰিয়তে গুৰুজনাই যি ভাওনাৰ জৰিয়তে সমাজলৈ সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছিলে, সেই বাৰ্তাৰে আমি সকলো ইয়াতে নৱপ্ৰজন্মক, যুৱক যুৱতীসকলক জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে গুৰুজনাৰ যি প্ৰয়াস, সেই প্ৰয়াসৰ প্ৰতি আমি ভক্তি জনাই, শ্ৰদ্ধা জনাই সকলোকে একত্ৰিত কৰি এখন সুন্দৰ সমাজ গঢ়িবলৈ যত্ন কৰা হৈছে। আৰু এই অনুষ্ঠানভাগীৰ কথা অকণ সুধোঁ যে ইয়াত যিখিনি ধৰক অৰ্থ ব্যয় হৈছে ন, যথেষ্ট টকাৰ প্ৰয়োজন হয়, তে সেইখিনিৰ বিষয়ে অলপ কওকচোন। কেনেকৈ আমাৰ অৰ্থ ক্ষেত্ৰত এনেকুৱা আছিলে, আমাৰ সকলো ভকত বৈষ্ণৱে সহযোগিতা কৰিছে। আমাৰ সকলো ভকত বৈষ্ণৱে দায়িত্ব লৈছিলে। আমাৰ যি ভাওনা সমাৰোহৰ মূল উদ্দেশ্য, আমাৰ এখন শক্তিশালী সমন্বয় সমাজ গঢ়াৰ যি লক্ষ্য আছিলে, সেই লক্ষ্যৰ প্ৰতি সকলো ভকত বৈষ্ণৱে, পঞ্চপুৰবাসী ৰাইজে সহযোগিতা আগবঢ়ালে। বহুকেইজন সমাজ সেৱকে আমাক সহযোগিতা আগবঢ়াৰ ফলত এখন সুন্দৰ ভাওনা সমাৰোহ আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰিলোঁ। যোনে যেনেকৈ পায়, আমাৰ ঠিক 10 টকাৰ পৰা আদি কৰি বহুত লাখ টকালৈকে মানুহে আগবঢ়াইছিলে। আৰু সকলোৱে অনুদানৰ সাপেক্ষে এভাগি সুন্দৰ অনুষ্ঠান হৈ উঠিবলৈ বা হোৱাবৰ কাৰণে আমি সক্ষম হৈছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ টকা পইচাতকৈ ভকতৰ আস্থা আৰু বিশ্বাস, ভক্তিৰ তাৰমানে পইচাই আমাৰ অনুষ্ঠানটো হোৱা নাই, ভক্তি ধনেহে হৈছে। আচলতে এনেকুৱা এভাগ অনুষ্ঠান কেৱল পইচাই পাতিব নোৱাৰে। আজি এই ভাওনা ভাগি যেন ইয়াত হৈছে, আমি তেখেতলোকক এতিয়ালৈকে পইচা পাতিৰ কথা তেখেতলোকে আমাক সোধাই নাই যে প্ৰভু তাৰমানে আমাক কি দিব বা আমাক পইচা দিলেহে আমি যাম। তেখেতলোকে সেইটো কথা এতিয়ালৈকে সোধাই নাই। আমি তেখেতলোকক আহ্বান জনাইছিলোঁ যেন আপোনালোকে আমাৰ মাজত ভাওনা ভাগি কৰিবলৈ আহক। তেখেতলোক আপুনি ওলাই আহিছে। আমি কি দিম কি নিদিম সেইটো তেখেতলোকে অনুভৱ কৰা নাই। তেনেকৈ বহু আমাৰ দিনৰ কাৰ্যসূচীও আপুনি যেন প্ৰভুৱে তাত মাতিছে আমি যাওঁ। এই শ্ৰদ্ধা ভক্তি আৰু যিটো সমন্বয়, ইয়াত যিটো আমাৰ শিশুসকলৰ গুৰুজনা আৰ্হিত আমি এখন শক্তিশালী আধ্যাত্মিক সমাজ গঢ়িবৰ কাৰণে যত্ন কৰা হৈছে। এই যি আধ্যাত্মিক এখন সমন্বয়ৰ শক্তিশালী সমাজ গঢ়িবলৈ বিচৰা হৈছে। আৰু ইয়াত চবতকৈ বেছি ভাল লগা কথাটো এনেকুৱা, ইয়াত সকলো জাতি মিলি আছে। বহু অনুষ্ঠানত নিৰ্দিষ্ট কিছুমান মানুহে জড়িত হৈ পেলাই অনুষ্ঠান ভাগ পাতে। ইয়াত চবতকৈ ভাল লগা কথাটো হ'ল ইয়াত সকলো জাতি মানুহ জড়িত হৈ আছে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে ইয়াতে একেবাৰে সাধাৰণ মানুহৰ যিটো সন্মান, যিটো স্থান, একে উচ্চ স্থানত থকা ব্যক্তি এজনো এই অনুষ্ঠানটোত স্থান আৰু মান একেই। তাৰমানে ইয়াত সকলোৱে তাৰমানে সমানে সন্মান পায় আৰু একেটা স্থানেই পায়। বোলে কোনোবা এজনে বেছি গুৰুত্ব পাইছে, কোনোবা এজনে কম গুৰুত্ব পাইছে, এনেকুৱা ধৰণৰ কথা নাই। ইয়াত সকলোৱে পৰিচয় এটাই যেন, সেয়া হৈছে ভকত। আৰু সেই ভকতৰ যিটো সন্মান, ভকতৰ যিটো মৰম, ভকতৰ যি স্থান, সেইটো সকলো ইয়াত সমভাৱে পায়। সেইকাৰণে আমি ভাবিছোঁ সেইখিনি আমাৰ চবতকৈ মহাধন। সেই ধনেৰে আমাৰ এই অনুষ্ঠান ভাগি সফল কৰি তোলাইছে। আৰু আৰ্থিক ধনটো সেই হেঁপাহত মানুহে যোনে যেনেকৈ পায়, বহু মানুহে তাৰমানে ধান বিক্ৰী কৰি পেলাইও ইয়ালৈ আৰ্থিক আগবঢ়াইছে। এগৰাকী কলাবাৰীৰ ছোৱালী আছিলে, মোক কৈছে, মোৰ খুবেই দুখ লাগি গৈছে। তেখেতে খুব ভালকৈ পাছ কৰাৰ কাৰণে তেখেতক চৰকাৰে কিবা এভাগি তেখেতলৈ বাহন আগবঢ়াইছিলে। তেখেতে বাহন ভাগি নলৈ পইচাখিনি লৈছিলে আৰু পইচাখিনি আমাৰ ভাওনা সমাৰোহলৈ আগবঢ়াইছিলে। গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰেম, সেই তেনেকুৱা ধৰণৰ আস্থা, সেই তেনেকুৱা ধৰণৰ ভক্তি, তেনেকুৱা আগ্ৰহে আমাৰ এই অনুষ্ঠান ভাগি সুচাৰুৰূপে আগবঢ়াই নিয়াত সহায় কৰিছে। ইমান ঠাণ্ডা পৰি আছে এতিয়া, এইকেইদিনটো বহুত বেছি ঠাণ্ডা। আপোনাক দেখিছোঁ মানে চুৱেটাৰ এটাও পিন্ধা নাই, মানে তেনেকেই আপুনি লাগি থকা দেখিছে। এতিয়াও প্ৰায় 9:30 হ'ল। অকণমান আপোনাৰ অনুপ্ৰেৰণাটো কওকচোন। মানে যিহেতু
ঠাণ্ডা মানুহক যথেষ্টখিনি কষ্ট দিয়ে বা ঠাণ্ডাই আমাক খুবেই সক্ৰিয়ভাৱে কৰ্ম কৰাত বাধা দিয়ে, কিন্তু আমাৰ যিটো ভক্তিৰ আনন্দ হৃদয়ত ক্ৰিয়া কৰি আছে, ভকত বৈষ্ণৱক দৰ্শন পোৱাৰ যিটো আনন্দই আমাক আৱৰি আছে, সেই আৱৰাত আমাৰ শৰীৰ যিটো অনুভৱ, সেই অনুভৱটো আমাৰ একেবাৰে নাইকিয়া হৈ আছে। আমি বহুসকল সৎজনক ভকতজনক দেখি পাই আমাৰ শৰীৰৰ যি অনুভৱ, সেই অনুভৱ আমি পাহৰি পেলাইছোঁ। পাহৰি কেৱল ভক্তিৰ আনন্দত ভকতৰ দৰ্শন কৰাৰ যি অনুভৱ, সেই অনুভৱে আমাৰ শৰীৰ যিবিলাক অনুভৱ সকলো নাইকিয়া কৰি পেলাইছে। সেইকাৰণে ঠাণ্ডা হৈছে নে গৰম হৈছে ধৰিব পৰা নাই। আমি কৌটাটো পিন্ধিছোঁ, এতিয়া ভকত এজনে বোলে বহুত ঠাণ্ডা লাগিব এই ছালখন লওক বুলি তেখেতে ছাল এখন দিছে, কিন্তু হ'লেও এইখনৰ বৰ প্ৰয়োজন অনুভৱ কৰা নাই। ভকত সমস্তক দেখা পোৱা আনন্দই সকলো ঠাণ্ডা পাহৰাই পেলাইছে। আৰু এই অনুষ্ঠানভাগি আপুনি ভৱিষ্যতলৈ পৰিকল্পনা কি, ধৰক ভৱিষ্যতেও এনেকৈ কিবা আপুনি এই অনুষ্ঠানভাগি এনেকুৱা, যিহেতু আমাৰ আপুনি নিজেও গম পাইছে, আমাৰ এটা বৃহত্তৰ অঞ্চল এই অনুষ্ঠানভাগে সামৰি লৈছে। বিভিন্ন ইয়াতে কৃষ্টি সংস্কৃতি গুৰুজনাৰ নীতি আদৰ্শৰ লগত জড়িত সকলো হৈ উঠিছে। আমাৰ বহুখিনি খ্ৰীষ্টান ধৰ্মমুখী হোৱা মানুহ, এইবাৰ আমাৰ 1001জন কৃষ্ণ নৃত্যভাগীৰ জৰিয়তে আমাৰ বহুখিনি খ্ৰীষ্টান ধৰ্মমুখী হ'বলৈ বিচৰা মানুহে সেই চিন্তাধাৰণা ত্যাগ কৰি আমাৰ এই কৃষ্ণ সংস্কৃতিৰ লগত জড়িত হৈছে। তেখেতলোকে তেনেকুৱা মনোভাৱবিলাক ত্যাগ কৰিছে। আমি এই অঞ্চলত এটা আধ্যাত্মিক ভাৱধাৰণা জগাই তোলাবলৈ বিচৰা হৈছে। এতিয়া আমি পৰৱৰ্তী ভাবিছোঁ, এই অঞ্চলত আমাৰ 3 বছৰ দিন হৈ গ'ল, 3বাৰ আমি ইয়াতে ভাওনা সমাৰোহ পতা হ'ল, 2013 আৰু 2014। এতিয়া আমাৰ 24 চনত আকৌ আমাৰ অনুষ্ঠিত হ'ল। পৰৱৰ্তী সময়ত আমি আমাৰ এই ভাওনা সমাৰোহভাগি 5টা পুৰক সামৰি পেলাই আয়োজন কৰা হৈছিলে। এতিয়া আমি পৰৱৰ্তী সময়ত আমাৰ বিহপুৰীয়া, নাৰায়ণপুৰ, ইয়াত ধলপুৰ হৈ গ'ল, গহপুৰ, কলমপুৰ, এইকেইটা জেগাতো আমি ভাওনা সমাৰোহ কৰিম বুলি ভাবিছোঁ। আৰু সেই অঞ্চলতো সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এখন গুৰুজনাই আশা কৰা এখন সমাজ গঢ়ি পেলাই অনুষ্ঠানভাগি ৰাইজৰ মাজলৈ আগবঢ়াই নিয়া আমি প্ৰয়াস কৰিছোঁ, যাতে সকলোৱে যাতে গুৰুজনাই কি আমালৈ অৱদান আগবঢ়াই থৈ গৈছে সকলোৱে বুজি উঠে, সকলোৱে জানি উঠে, আৰু সকলোৱে যাতে গীত মাত নৃত্য ভাওনা শাস্ত্ৰ আৰ্হি প্ৰণালীত সকলো স্তৰৰ মানুহ যাতে জড়িত হয়, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য। আৰু সেই লক্ষ্যৰে আমি আগবাঢ়িম বুলি ভাবিছোঁ পৰৱৰ্তী সময়ত। মানে প্ৰত্যেক বছৰে ভাবি থৈছে? আমাৰ 2027 চনত হ'ব, ঠিক 3 বছৰ মূৰে মূৰে ভাওনা সমাৰোহভাগি হৈ উঠিব। আৰু এটা কথা সুধোঁ, যদিও বেয়া লাগিছে সুধিছোঁ আপোনাক, বহুত মানে সমালোচনাও আপোনাক কৰে, সেইটো বিষয়টো অকণ কওকচোন। মানে সমালোচনা কৰে, সমালোচনা কৰিব লাগে। মানুহৰ সকলোৱে জীৱনত সমালোচনা থাকে। সমালোচনাত আমাক বেছি সংশোধন কৰে আৰু সমালোচনাৰ জৰিয়তেও শক্তি পোৱা যায়। আমাৰ প্ৰত্যেক ব্যক্তিয়ে সমালোচক থাকে। আমি যদি চাওঁ, আমাৰ পিতৃ মাতৃয়ে আমাৰ সমালোচক। প্ৰত্যেকজন শিশুৱে, প্ৰত্যেকজন ব্যক্তিয়ে আটাইতকৈ ডাঙৰ সমালোচক নিজৰ পিতৃ মাতৃ। সমালোচকে পিতৃ মাতৃৰ দৰে ভূমিকা গ্ৰহণ কৰে। যিসকলে সমালোচনা কৰে সেইসকলক আমি পিতৃ মাতৃ বুলি ভাবোঁ। তেখেতলোকে আমাক আগবাঢ়ি যোৱাত, তেখেতলোকৰ সমালোচনা কৰাৰ ফলত আমি শক্তিশালীভাৱে আগবাঢ়িব নোৱাৰিলোঁ, কিন্তু আমি ভুল কুটিবিলাক দেখুৱাই দিয়ে, বিশ্লেষণ কৰি আমি আগবাঢ়িব পাৰোঁ, যাতে কিবা যদি ক'ৰবাত ভুল হৈ যায় ভৱিষ্যতলৈ যাতে ভুল নহওক, সেই ক্ষেত্ৰত অধিক শক্তিশালী হ'ব পাৰোঁ। গতিকে আমি সমালোচনা কৰিলেই আমি বেয়াকৈ ল'ব নালাগে। আমি সমালোচনাবিলাকো আমি সপক্ষেই ভাবিব লাগে। আমি তাৰ পৰা ভালকৈ চিন্তা কৰি তেখেতে কিয় সমালোচনা কৰিলে বা সমালোচনা কৰাৰ কাৰণ কি, আমি কিবা কাৰণ দিছোঁ নেকি সমালোচনা কৰিবলৈ। আমাৰ নিজক আমি সমালোচনা কৰাৰ কাৰণে নিজক আমি বিশ্লেষণ কৰিবলৈ বেছি সুবিধা পাইছোঁ। আৰু সেই সমালোচকসকলেও অপ্ৰত্যক্ষভাৱে আমাৰ জীৱনত সহায় কৰি আছে। আৰু সেই সমালোচনা লোক যিসকলে সমালোচনা কৰিছে, সেইসকলক সমালোচনা কৰাৰ নেতৃত্বটো থকাৰ কাৰণেই চাগে পঞ্চপুৰ ভাওনা সমাৰোহ ইবাৰতকৈ সিবাৰ বেছি শক্তিশালী ৰূপত ৰাইজৰ মাজলৈ আহিছে। আমি সমালোচনা কৰাসকলক বেয়া বুলি ভবা নাই। তেখেতলোক অভিজ্ঞ লোক আৰু
তেখেতলোকৰ অভিজ্ঞতাই নিশ্চয় আমাক পৰৱৰ্তী সময়ত আৰু জ্ঞান বুদ্ধি চিন্তা চৰ্চাৰ জগাই তোলাব বুলি আমি আশা কৰিছোঁ। আমি ৰাইজলৈ আহ্বান, আমাৰ এই 5 দিনীয়া কাৰ্যসূচী বৰ সুন্দৰকৈ ৰূপায়ণ হ'ল। এয়া কেৱল আপোনালোকৰ সহযোগিতাৰ বাবে। আপোনালোকে যদি সহযোগিতা নকৰিলেহেঁতেন এই 5 দিন আমাৰ ইয়াত বৈকুণ্ঠপুৰীৰ ৰূপ নল'লেহেঁতেন। ইয়াতেই এই এঠাবাৰী এই পঞ্চপুৰ ক্ষেত্ৰক বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ কৰাৰ কৃতিত্ব আপোনালোকৰ। আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে আহিবলগীয়া দিনসমূহতো এনেকুৱা মহান কাৰ্যসূচীৰে এখন সুন্দৰ সমাজ গঢ়াৰ দিশত আমি আগবাঢ়িব পাৰোঁ। আৰু আপোনালোকো সকলো ওলাই আহক। আমি গুৰুজনাই যি নীতি আদৰ্শ আমালৈ দেখুৱাই থৈ গৈছে, সেই নীতি আদৰ্শৰ সেই কৃষ্টি সংস্কৃতিক আমি আগবঢ়াই নিওঁ। আমাৰ নতুন প্ৰজন্মই যাতে গুৰুজনাৰ প্ৰত্যেকবিলাক কৃষ্টি সংস্কৃতি বুজি উঠে, আমি যাতে এখন সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে এখন শক্তিশালী চহকী সমাজ গঢ়িবলৈ আমি সক্ষম হওঁ। আপোনালোকে মাথো ওলাই আহক, আপোনালোকে আশীৰ্বাদ জনাওক, আপোনালোকে পৰামৰ্শ আগবঢ়াওক। আমি ৰাইজৰ মংগলৰ অৰ্থে, ৰাইজৰ কল্যাণৰ অৰ্থে আমি আগবাঢ়ি যাওঁ। আমি সকলোবিলাক আগবাঢ়ি যাওঁ। আমাৰ নতুন প্ৰজন্মক আমি ভাল এটা ভৱিষ্যতৰ অধিকাৰী কওঁ। আপোনালোক ওলাই আহক, আপোনালোকে দিহা পৰামৰ্শ দিয়ক, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক গুৰুজনাৰ সংস্কৃতিৰ লগত জড়িত কৰক। আপোনালোকলৈ আমি কৰজোৰে আহ্বান জনালোঁ। হয়, ঠিক আছে। হয়, এতিয়া ইয়াতে আমাৰ খুৰা ল'ৰা এজন পালোঁ। এতিয়া মঞ্চদা ভালে আছে? ভালে। এতিয়া কালি অনুষ্ঠানটোৰ বিষয়ে কওকচোন। কালি 5,000 গৰাকী, কালি আমাৰ ইয়াতে 5,000 এগৰাকী গোপিনীক লৈ পেলাই আমাৰ সমগ্ৰ এই অঞ্চলটোৰ গোপিনী আৰু দূৰ দূৰণিৰ পৰা অহা গোপিনীহঁতেও আমাৰ ইয়াতে 5,000 এগৰাকী গোপিনীক লৈ পেলাই বেলেগ বেলেগ জেগা আছে। যথেষ্ট দূৰৰ পৰা আমাৰ একচুৱেলি আমাৰ ইয়ালৈ গোপিনীসকল আইসকল আহিছে। আহি আমাৰ ইয়াত সমবেত হৈ 5,000 এগৰাকী গোপিনী সমবেত হৈ আমাৰ ইয়াত এই গোপাল মহাপুৰুষ স্থানতে এটা এভাগী দিহানাম তেখেতৰ স্থানতে